কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়া ঘৰত থাকোঁ কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰোঁ ওচৰত মন্দিৰটো কেনেকৈ থাকিব মন্দিৰটো উঠি যাব গতিকে অসমততো ভাড়া ঘৰে সমস্যা প্ৰথম ভাড়া ঘৰত যায় তাৰপিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰপিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমততো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়া ঘৰত যাব নালাগে যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে আমাৰতো জেগাটো বেয়া হৈ যাব অনুৰোধ কৰাত কোনো আপত্তি নাই কিন্তু হাতত ল'ব নালাগে হাতত লোৱা কামটো চৰকাৰ আপোনালোকৰ কিবা হ'লে কোনোবা আহে জানো গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি তেওঁলোকেহে কৰিছে গতিকে এইবিলাকতো অসমত সঁচা কথা নহয় গতিকে আমাৰ জাতিটো ডাব খাই 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 কিছুমানে চাৰেণ্ডাৰ কৰিছে কিছুমানে যুঁজিব চেষ্টা কৰিছে আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকচুক পাতি পাতি আকৌ মনটো বেয়া কৰি দিয়ে কেইটামানে যুঁজি আছে যুঁজি থকা কেইটাকো আকৌ টকচু পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে ক'ত যুঁজিব লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জেগাতে বিয়া দিব লাগিব